নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅটো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এই ভিডিঅ'ত আপোনাক জনাম যে বিটিসি ফৰেষ্টত নতুনকৈ যি 414টা পদ মুকলিছে সেইখিনি পদৰ বাবে যেটো ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব তাত আপোনালোকৰ কি ইভেন্ট থাকিব আৰু আপোনালোকৰ মেডিকেল টেষ্টত কি চেক কৰা হয় এই ভিডিঅ'টো আপোনাক গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ বিটিসি ফৰেষ্টৰ ফালৰ পৰা নতুনকৈ যি ফৰেষ্টাৰ গ্ৰেড 1ত 84টা আৰু আপোনালোকৰ ফৰেষ্ট কাৰ্ডত 330টা টোটেল আপোনালোকৰ 414টা যি নতুন পদ মুকলিছে সেইখিনি পদৰ বাবে যেটো ফাৰ্ষ্ট ষ্টেপ আপোনালোকৰ ৰিটেন টেষ্ট সেই ৰিটেন টেষ্ট অনুষ্ঠিত হৈ গ'ল। আপোনালোকৰ ৰিটেন টেষ্টৰ যেটো ৰিজাল্ট সেই ৰিজাল্টটো আহি গৈছে। যেটো সেকেন্ড ষ্টেপ ফিজিক্যাল টেষ্ট সেই ফিজিক্যাল টেষ্টলে আপোনালোকৰ ৰিটেন টেষ্টৰ পৰা এটা পোষ্টৰ ইনচাৰ্জ 10 জনকৈ মাৰিছে মানে 1:10 কৈ মাৰিছে। এতিয়া আপোনালোকৰ যেটো ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব সেই ফিজিক্যাল টেষ্টৰ আপোনালোকৰ কি ইভেন্ট থাকে। এতিয়া আপোনালোকৰ বিটিসি ফৰেষ্টৰ নতুনকৈ যি ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গ্ৰেডৰ যিখিনি নতুন পদ মুকলিছে সেইখিনি পদৰ যেটো ফিজিক্যাল টেষ্ট হ'ব সেই ফিজিক্যাল টেষ্টত আপোনালোকৰ এটা ইভেন্ট থাকে। আপোনালোকৰ হেতু হৈছে ওয়াকিং টেষ্ট, য'ত ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজ কাঢ়িব লাগে। আপোনালোকৰ যেটো ওয়াকিং টেষ্ট হয় সেই ওয়াকিং টেষ্টত কোনো ধৰণৰ মাৰ্ক নাথাকে, আপোনালোকে জাস্ট কোৱালিফাই কৰিলে হৈ যায়। আপোনালোকৰ ল'ৰাসকলে 26 কিলোমিটাৰ আৰু ছোৱালীসকলে 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগে। আপোনালোকে সেই যেটো 26 কিলোমিটাৰ নাইবা 16 কিলোমিটাৰ আপোনালোকে মাত্ৰ 4 ঘণ্টাৰ ভিতৰত যেনে কমপ্লিট কৰিলে হৈ যায়। আপোনালোকে 2 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰি লাভ নাই বা আপুনি 3 ঘণ্টা 59 মিনিটৰ যদি আপুনি কমপ্লিট কৰে তেন্তে আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়। গতিকে আপোনালোকৰ যেটো ওয়াকিং টেষ্ট হয় সেই ওয়াকিং টেষ্টক লৈ আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকে যেনে জাস্ট কোৱালিফাই কৰিলে হৈ যায়। এতিয়া আপোনালোকৰ যেটো মেডিকেল টেষ্ট হ'ব সেই মেডিকেল টেষ্টত আপোনালোকৰ কি চেক কৰা হয়। এতিয়া আপোনালোকৰ বিটিসি ফৰেষ্টত যি ফৰেষ্টাৰ গ্ৰেড 1 নাইবা আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিখিনি নতুন পদ মুকলিছে সেইখিনি পদৰ বাবে যেটো আপোনালোকৰ মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্ট আপোনালোকৰ সিম্পল হয়। আপোনালোকৰ ইণ্ডিয়ান আৰ্মি নাইবা এছএছসি জিডি যেটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টৰ তুলনাত আপোনালোকৰ এটা সিম্পল মেডিকেল টেষ্ট হয়। আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যেনেকৈ মেডিকেল টেষ্ট হয় আপোনালোকৰ বিটিসি ফৰেষ্টতো সেই আপোনালোকৰ তেনেকুৱা মেডিকেল টেষ্ট হ'ব। আপোনালোকৰ মেডিকেল টেষ্টত আপোনালোকৰ ইমান বেছি হাৰ্ড নকৰে। এতিয়া আপোনালোকৰ মেডিকেল টেষ্টত কি চেক কৰা হয়। আপোনালোকৰ প্ৰথম চাব চকুটো, আপোনালোকৰ চকুটো অলপ ভালদৰে চোৱা হয়। আপোনালোকৰ চকুটো 3টা ষ্টেপত চাব। আপোনালোকৰ যেটো ফাৰ্ষ্ট ষ্টেপ সেই ফাৰ্ষ্ট ষ্টেপটো হৈছে ডিসটেন্স ভিজন চেক। আপোনালোকৰ ডিসটেন্স ভিজন চেক মানে হৈছে আপোনালোকৰ মিনিমাম আপোনালোকৰ 10 পৰা 12 ফুট মান আঁতৰত এখন কাৰ্ড থাকিব। সেই কাৰ্ডখনে আপোনালোকৰ বিভিন্ন ধৰণৰ নাম্বাৰ থাকিব নাইবা আপোনালোকৰ বিভিন্ন ধৰণৰ লেটাৰ থাকিব, সেইকেইটা আপোনালোকে ক'ব লাগে। তাৰপিছত আপোনালোকে চাব কালাৰ ব্ৰাইটনেছ চেক, মানে আপোনালোকৰ কালাৰ ব্ৰাইটনেছৰ এখন বুক পায়, সেই বুকখন আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনালোকৰ নাম্বাৰ থাকে নাইবা লেটাৰ থাকে, আপোনালোকে সেইখিনি ক'ব লাগে। তাৰপিছত আপোনালোকে চেক কৰিব পিন পইণ্ট, মানে আপোনালোকৰ এডাল পেঞ্চিল নাইবা আপোনালোকৰ এটা আঙুলি দিব, সেই আঙুলিটো এনেকৈ আপোনালোকক ঘূৰাই দিব। আপোনালোকে যিফালে দিয়ে সেইফালে আপোনালোকৰ চকুৰ মণিটো ঘূৰাব লাগে। তাৰপিছত আপোনালোকৰ হাত দুখন চাব, হাত দুখন আপোনালোকক এনেকৈ দিবলৈ দিব। আপোনালোকৰ হাত দুখন পোন নে বেকা সেইটো চাব। যদি আপোনালোকৰ এই দুটা যদি লাগি যায় তেন্তে আপোনালোকক আনফিট কৰাই দিব পাৰে। তাৰপিছত আপোনালোকৰ চাব নগ্নি। আপোনালোকৰ নগ্নিটো অলপ ভালদৰে চাই। নগ্নি মানে হৈছে আপোনালোকৰ ভৰিৰ যিটো আঁঠু সেই আঁঠুটো আপোনালোকৰ লাগি যায় নেকি। আপোনালোকৰ যদি লাগি যায় তেন্তে আপোনালোকক নগ্নি ফেল কৰাই দিব। তাৰপিছত আপোনালোকৰ চাব ভেৰিকাছ ভেন। ভেৰিকাছ ভেন মানে হৈছে আপোনালোকৰ ভৰি কলাফালে পোৱা কিছুমানৰ যিডাল শিৰ সেই শিৰকেইডাল ওলাই যায়। যদি আপোনালোকৰ সেই শিৰকেইডাল ওলাই যায় তেন্তে আপোনালোকক আনফিট কৰাই দিব। তাৰপিছত আপোনালোকৰ কিছুমান জেগাত যিটো ফ্লেট ফুট সেই ফ্লেট ফুটটো চেক কৰে। তাৰপিছত আপোনালোকৰ বহুতে সোধে কাণখন চেক কৰে নকৰে। আপোনালোকৰ কোনো ধৰণৰ কাণ চেক নকৰে। আৰু আপোনালোকৰ বহুতে কয় যে দাঁত পোকে খোৱা থাকিলে কিবা সমস্যা হয় নেকি। আপোনালোকৰ ফৰেষ্টৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত আপোনালোকৰ দাঁত পোকে খোৱা থাকিলেও কোনো ধৰণৰ সমস্যা নহয়। আৰু আপোনালোকৰ কিছুমানে যিটো কয় বেৰিয়া গজে, মানে আপোনালোকৰ ওপৰেদি নাইবা তলৰে যদি দাগটা গজে তেতিয়া কিবা সমস্যা হয় নেকি। আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। তাৰপিছত আপোনালোকৰ বহুতে সুধি থাকে যে আপোনালোকৰ ভৰিৰ যিকেইটা নখ সেই নখকেইটা আপোনালোকৰ যদি নখ চুকা থাকে তেতিয়া কিবা সমস্যা হয় নেকি। আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হওক নাইবা অসম আৰক্ষীত হওক নাইবা আপোনালোকৰ বিটিসি ফৰেষ্টৰ আপোনালোকৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত আপোনালোকৰ ভৰি যদি আপোনালোকৰ যিকেইটা নখ সেই নখকেইটা যদি আপোনালোকৰ নখ চুকা থাকে তেন্তে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়। গতিকে আপোনালোকৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টক লৈ আপোনালোকে ইমানো বেছি চিন্তা কৰিব নালাগে। আপোনালোকৰ এটা চিম্পুল মেডিকেল টেষ্ট হয়। আপোনালোকৰ যেনেকৈ ইণ্ডিয়ান আৰ্মি নাইবা আপোনালোকৰ এছএছসি জিডি যিটো মেডিকেল টেষ্ট সেই মেডিকেল টেষ্টক লৈ আপোনালোকৰ তিনিয়ে এটা চিম্পুল মেডিকেল টেষ্ট হয়। গতিকে আপোনালোকে মেডিকেল টেষ্টক লৈ ইমান বেছি চিন্তা নকৰিব। তাৰপিছত আপোনালোকৰ একেবাৰে যিটো লাষ্ট ষ্টেপ আপোনালোকৰ অৰেল বা ভাইভা টেষ্ট। আপোনালোকে সেই অৰেল বা ভাইভা টেষ্টটো ভালদৰে দিবলৈ চেষ্টা কৰক, কাৰণ আপোনালোকৰ ৰিটেন টেষ্টটো হৈ গ'ল। আপোনালোকৰ এতিয়া মাৰ্ক পাবলগীয়া আপোনালোকৰ ষ্টেপ আছে ভাইভা। আপোনালোকে যদি ভাইভাটো ভাল কৰে, যদি ভাইভাত এটা ভাল মাৰ্ক পায় তেতিয়াহে আপোনালোকে ফাইনেল সিলেকশ্যন পোৱাৰ চান্স থাকিব।
কিয়নো আপোনালোকৰ কিছুমান যদি ৰিটেন টেষ্টটো অলপ কমি আছে যদি ভাইভাত ভাল মাৰ্ক উঠাই দিয়ে লগতে আপোনালোকৰ সমান হৈ যাব গতিকে আপোনালোকে ভাইভা টেষ্টটো ভালদৰে দিবলৈ চেষ্টা কৰক আপোনালোকৰ ৰিটেন টেষ্টটো আপোনালোকে পাছ কৰিলে তাৰপিছত আপোনালোকৰ ফিজিকেলত কোনো ধৰণৰ মাৰ্ক নাথাকে গতিকে আপোনালোকে এতিয়া ভাইভাটোকে ভালদৰে দিবলৈ চেষ্টা কৰক ধন্যবাদ